হেল্ল' বন্ধুসকল, এইয়া দেই আমাৰ ধান খেতি চাওকচোন কেনেকুৱা হৈছে। এই কিনাৰে পুৰা জংঘল উঠিছে আমাৰ। এইয়া এই ডাঙৰ আলিটোৰ পৰা এইপিনৰখিনি এইয়া এইপিনে মই আধি কৰিছোঁ, আধি মাটি লৈছোঁ। এইয়া এইপিনে একদম এই কোলা ৰঙৰ যিমানখিনি দেখিছে এইখিনি মই কৰিছোঁ। এইপিনে এইয়া কোলা কোলা হৈ আছে, এইটো বিনা সাৰত কৰিছোঁ দেই। সাৰ পানী একো দিয়া নাই, মানে পানীটো দিছোঁ যেনিবা, সাৰ দিয়া নাই আৰু সাৰ নিদিয়াকৈ কৰিছোঁ। কেনেকুৱা হৈছে চাবচোন ধান খেতি। এয়া যদি খেতি ভাল হৈছে একদম লাইক এটা কৰি দিব দেই। আৰু এইপিনেও আছে, এই আমাৰ মাটি মালিকৰ ইয়াতে বাঁহ আছে, মানে এইপিনে ভেটা এটা আছে। এইপিনে এইয়া মানুহ এজন জংঘল কাটি আছে, এইখিনিতে ভেটা এটা মানে ভাঙি থাকে, এইখিনিতে এইটো ভেটাটো দিব লাগে। এই ছাগলী থকা ওচৰত পানী যদি ওপৰত এইপিনে শুকাই যায়, তেতিয়াহ'লে তাত ভেটাটো দিলেহে আৰু পানী হয় আৰু এইপিনেও আছে ধানৰ খেতি মই আধি লোৱা। এইয়া কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। একদম এইপিনে এই মানুহ ঘৰ দেখা ওচৰলৈকে আছে, আৰু এইপিনে এইয়া য'ত তামোল লগোৱা দিছে নহয়, তাত মই তিল পেলাইছোঁ। এইপিনে এইয়া পকা কিবা ঘৰ বনাই থকা এইয়া মানুহ দৌৰি আছে, তাৰ ওচৰলৈকে আছে ধান। আধি কৰিছোঁ, টোটেল 8 বিঘা আছে। এইখিনি চনে থাকিলে 9 বিঘা মাটি চন আছে এইবাৰ। আমাৰ মালিকৰ ককায়েকৰ মাটি মালিকৰ। বহুত বছৰ হ'ল খেতি কৰা নাই, খেতি এৰি দিছিলোঁ, এইবাৰ খেতি কৰিছোঁ। এয়া এইখিনি পানী অহাৰ কাৰণে পানীয়ে মাৰি দিছে। এইটো আকৌ ভাদৰ মাহত পানী হ'ব, পূজাৰ আকৌ মাৰি দিব। এইটো কাৰণে ইয়াত সজাই দিয়া নাই আৰু এইয়া এইপিনে মাৰি দিছে। 3 ফুটমান ধান এটা মাৰি দিছে ইয়াতে। এইখিনিতো বেছি হ'ব, এইখিনিত 6 ফুট 7 ফুটমান হ'ব। এই জেগাখিনি মানে এইখিনি মানে পানী বেছি হয়, এইখিনি পানী মানে বেছি জোৰত আহে কাৰণে উঘালি যায়। বহুদিন খেতি কৰা নাই, আকৌ এইবছৰ খেতি কৰিলোঁ। ধানৰ গছবোৰ কেনেকুৱা হৈছে। এয়া এটা দুটা ক'ৰবাত পোকে ধৰিছে, পাত মেডিচিন মাৰা নাই যে। ভালকৈ সেউজীয়া হৈছে নে নাই ধাননিডৰা কমেণ্টত জনাব দেই। এইপিনে দেখুৱাই আছোঁ, এইখিনি মই এইবিলাক ৰঞ্জিত ধান কৰিছোঁ, আৰু এই আগত আছে মাচুৰি আছে। এইবিলাক ৰঞ্জিত ধান কৰিছোঁ। আজি 1.5 মাহ হৈ গ'ল ধান লগোৱা। 1.5 মাহত এয়া এনেকুৱা হৈছে। কমেও 5-6 বছৰ হৈ গ'ল খেতি নকৰা, এইবছৰ আকৌ কৰিছোঁ। ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰি দিব দেই গাইছ। হাই, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। এইবাৰ আকৌ নতুন খেতিয়ক হ'লোঁ 5 বছৰৰ মূৰত। ভিডিঅ'টো ইমানতেই ৰাখিলোঁ হা।